নমস্কাৰ সকলোকে। কালি কথা এটাই মনটো সঁচা বহুত বেয়া লাগিলে। আজি গুৱাহাটী অলপ দিনৰ আগত যি পাৰুকীয়া প্ৰেমৰ বাবে অকণমানি ল'ৰা নিজ মাতৃয়ে হত্যা কৰিছিলে, হয়তো এই কথাটো সকলোৱে গম পায়। কিমান দুখৰ কথা চাওকচোন। ঠিক তেনেধৰণৰ কালি এটা ঘটনা। মই কেম্পত বহুত দিন নাছিলোঁ। কালি হঠাৎ আহিলোঁ আৰু এখন দোকান আছে কেম্পৰ আগতে। মই সেই দোকানখনতে প্ৰায় কিবা যাৱতীয় বস্তু দৰকাৰ হ'লে তেওঁৰ ওচৰৰ পৰাই লওঁ। আৰু কালি দোকানখনত তেওঁৰ 3 বছৰীয়া ছোৱালীজনী আছিলে সন্ধিয়া টাইমত। ছোৱালীজনীক মই প্ৰায় খেলি থকা হয় বাৰু, কিন্তু কালি তাইক মই ছোৱালীজনীক হঠাতে দেখি বাপেকক সুধিলোঁ যে ছোৱালীজনী এই টাইমত ইয়াত আছে, কি কথা? তেতিয়া বাপেকে ক'লে বোলে ছোৱালীজনী মাকে এৰি বোলে বেলেগৰ লগত পলাই গুচি গ'ল হেনো। চাওকচোন কিমান এটা দুখৰ কথা। মনটো বহুত বেয়া লাগিলে। যি বয়সত ছোৱালীজনীয়ে মা কৰি দৌৰি ফুৰিব লাগে, সেই বয়সত নিজ মাতৃয়ে ছোৱালীজনীক 3 বছৰীয়া ছোৱালীজনীক এৰি বেলেগৰ লগত আকৌ এখন সুখৰ সংসাৰ পাতিবলৈ গুচি গৈছে। চাওকচোন বাৰু কি হৈছে আমাৰ পৃথিৱীখনত। ঘটনা আজিকালি বহুতে হ'বলৈ ধৰিছে। কাৰ দুখ কি কথা একো ভাবিয়ে পাৰ নাপাওঁ। মাত্ৰ কথাবোৰ শুনি থাকোঁ। মই এটা ভাবিছোঁ, হয়তো আমি এই দিনে ৰাতিয়ে পইচাৰ পিছত দৌৰি ফুৰাৰ কাৰণে হয়তো আজিকালি এনেকুৱা এটা অৱস্থা হ'বলৈ ধৰিছে। আৰু নহ'বা ভয় ভাৱ, মৰম চেনেহ এইবোৰ ক্ৰমান্বয়ে কমি গৈছে, হয়তো সেইকাৰণেও হ'ব পাৰে। আৰু যিয়ে নহওক বাৰু, পৰকীয়া প্ৰেমৰ কিন্তু শান্তি কাৰো নাই। পৰৰ পুৰুষ, পৰ এগৰাকী নাৰী কেতিয়াও আপোন হ'ব নোৱাৰে। মাত্ৰ সিহঁত হ'ব পাৰে একোটা মৰীচিকা, যি নেকি নিজৰটো এখন সংসাৰ নিজেও জ্বলি মৰিব আৰু লোকৰো এখন সংসাৰ ঠান বান কৰি জীয়াই জ্বলাই গুচি যায়। সঁচা কালি এই সৰু ছোৱালীজনী দেখি সঁচা মোৰ ইমান বেয়া লাগিলে নহয়, ক'বলৈ কোনো ভাষা নাই। কাৰণ মোৰো এজনী সৰু এতিয়া 9 মহীয়া ছোৱালী এজনী আছে। তাই মোক দেখিলে বা মাক দেখিলে অকল মা পাপা মোক এনেকেই চিঞৰি থাকে। ভিডিঅ' কলত দেখিলোঁ। মোৰ ছোৱালীজনীলৈ সঁচা মনত পৰিছে। সঁচাকৈ কি যে হ'ব ধৰিছে, সঁচা বহুত দুখ লাগিলে কালি। এনেকুৱা ঘটনা যাতে কোনো নকৰে তাকে কামনা কৰিছোঁ। বাকীটো আমাৰ ফালৰ পৰা ক'ব লগা একোৱেই নাই। মানুহৰ মন কিমান বুজি পায়, বছ ইমানেই। বাই বাই।